যেমনি হোক আমার স্বামীরে বাঁচাইতে লাগে, আপনারা সবাই সাহায্য করেন। আমার দুইটা পোলাপাইন আছে ছোট ছোট, এটিরে বাঁচাইতে লাগে। আমার সংসার আর কেউ নাই। আমিও হাজিরা কাম করি, মানুষের ঘরে বা যেটা পাই যখনই তখনই করি, রাস্তার কাম করি, এগুলা করে আমি সংসার চলাম। আপনারা আমার বাবারে বাঁচাই এলো, আমার বাবা ছাড়া আর কেউ নাই আঙ্গরে দেখবো বললা। বর্তমান আমরা খাওয়া দাওয়া তো অসুবিধা পাইতেছি, আর সারাদিনে একবার খাইছি, পড়ালেখা তো অসুবিধা হইতেছে। আছো দক্ষিণ লস্কৰ পথাৰ আৰু এনেকুৱা এটা জেগাত য'ত নেকি কোনো মানুহৰ বাসস্থান নাই। মানে দক্ষিণ লস্কৰ পথাৰ পৰা একদম লাষ্ট পৰ্যায়ত মই উপস্থিত আছো আৰু আপোনালোকে দেখি আছে মোৰ ওচৰতে এজন মানুহ বৰ্তমান বিচনাত পৰি আছে। তেখেতৰ এজনী ছোৱালী আৰু এজন ল'ৰা আছে, কিন্তু তেওঁৰ যিটো অৱস্থা বৰ্তমান, সেই অৱস্থাটো সঁচাই কৈছো বহুত শোচনীয়। কাৰণ বৰ্তমান তেওঁৱে একমাত্ৰ ইনকাম কৰা মানুহ, কিন্তু আজি বিচনাত পৰি আছে। লগত দেখি আছে তেখেতৰ ওয়াইফ বহি আছে, কিন্তু ওয়াইফৰ চকুত চকু পানী টুপলি আছে। এই কাৰণে টুপলি আছে কাৰণ এতিয়া কোনো ধৰণৰ ৰাস্তা নাই। যিজন মানুহে এই ঘৰ সংসাৰখন চলাইছিলে, আজি সেই মানুহজনৰ একদম মানে অৱস্থা বহুত বেয়া। প্ৰতি মাহে তেওঁ ব্লাড ভৰিব লগা হৈ গৈছে। মই প্লিজ ৰিকুৱেষ্ট কৰিছো ফ্ৰেণ্ডছ, আপোনালোকক মই হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছো, ইয়াৰ আগতে আপোনালোকে প্ৰত্যেকটা ভিডিঅ'ত মোক যথেষ্টভাৱে ছাপোৰ্ট কৰিছিলে। আজি এই ভিডিঅ'টোত এই ল'ৰাজনক প্লিজ সহায় কৰক, কাৰণ তেওঁৰ লগত গোটেই সংসাৰখন জড়িত হৈ আছে, সৰু সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যত জড়িত হৈ আছে। গতিকে আপোনালোকক প্লিজ মই ৰিকুৱেষ্ট কৰিছো এই ভিডিঅ'টো শ্বেয়াৰ কৰক। কাৰণ মই আপোনালোকক মই কেমেৰাত মই দেখুৱাই আছো, মই বৰ্তমান এনেকুৱা এটা জেগাত আছো য'ত নেকি কোনো মানুহ নাই, আৰু দক্ষিণ লস্কৰ পথাৰৰ একদম ভিতৰুৱা এটা এলেকাত আপোনালোকে দেখি আছে চাইডত কোনো ধৰণৰ মানুহৰ কোনো লাইট সেট আপোনালোকে দেখা নাপায়। কাৰণ মই বহুত ভিতৰত মানে দক্ষিণ লস্কৰ পথাৰৰ একদম লাষ্ট পৰ্যায়ত উপস্থিত আছো। গতিকে ৰিকুৱেষ্ট কৰিছো ফ্ৰেণ্ডছ, গহপুৰ ব্লগ সজাৰ ফালৰ পৰা প্ৰত্যেকজন মানুহক ৰিকুৱেষ্ট কৰিছো, এই মানুহজনক, এই ব্যক্তিজনক আপোনালোকে বচাই লওক। আৰু অকল এই ব্যক্তিজনক নহয়, আপুনি যদি 1 টকা 10 টকা বা আপোনালোকে যিমান পাৰে যদি সহায় কৰে নহয়, হয়তো আপোনালোকৰ সহায়ৰ ফলত তেওঁলোকৰ এটা পৰিয়াল বাচি যাব, সৰু সৰু বাচ্চাৰ জীৱন বাচি যাব, এগৰাকী পত্নীৰ সিন্দুৰ বাচি যাব। গতিকে ৰিকুৱেষ্ট কৰিছো আপোনালোকে প্লিজ যোনে য'ৰ পৰা চাই আছে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু সবিশেষটো আপোনালোকক মই জনাম, আপোনালোকে শুনিব যে একচুয়ালিতে তেওঁৰ ঘৰত কি হৈছে। গেছিলাম ডাক্তারের কাছে, তখন ডাক্তারে আমার দেখে সেটা এটাই কইলো যে তুমি ইমিডিয়েটলি তুমি ব্লাড দোকান আর তুমি মানে আপোনাৰ মুখখন দেখিছো বৰ্তমান ফুলি আছে পুৰা। পুরো ফুল একদম এটো কেতিয়াৰ পৰা হৈছে? আজি হৈ গ'ল তো আজি 3 দিন 3 দিন 3 হ'ব। দিন হৈ গ'ল ন? মানে ইয়াৰ আগত আপুনি এনেকুৱা কম আসলে মানে আপুনি কি কাম কৰে? মানে হাজিৰা কাম কৰো, ডেইলি হাজিৰা কৰে? ডেইলি হাজিৰা কৰো। মোৰ বাল বাচ্চা সেইবিলাক তো পালিব লাগিব। আচ্ছা, মানে এনেকুৱা অৱস্থাত আপুনি হাজিৰা কৰিব লগা হৈছে? কি কৰিম? আচ্ছা, আপোনাৰ ঘৰৰ ফেমিলি মেম্বাৰ আৰু কোনো নাই ন? মা না, দেউতা? মাৰ দেউতা আছে, মা নাই। আচ্ছা, ল'ৰা ছোৱালী দুজন ন? কোন ক্লাছত পঢ়ি আছে? ল'ৰাটো 8ত আৰু ছোৱালীটো 6ত। আচ্ছা, এইজনী সৰু কণমানিজনীক আপোনালোকে দেখি আছে, এটা বাচ্চা আজি দেউতাৰ ওচৰত বহি কান্দি আছে, পত্নী এইপিনে কান্দি আছে। কাৰণ তেওঁলোকৰ একমাত্ৰ এই ঘৰখন চলোৱাৰ মানুহ এজনেই, আৰু যিজন মানুহ বৰ্তমান বিচনাত পৰি আছে, আৰু তেওঁলোকৰ ভৱিষ্যতটো এই মানুহজনৰ লগত জড়িত হৈ আছে। প্লিজ ৰিকুৱেষ্ট কৰিছো বন্ধুসকল, আপোনালোকে সদায় মোক ছাপোৰ্ট কৰে। আজি এই ভিডিঅ'টো এই মানুহজনৰ উন্নত চিকিৎসাৰ কাৰণে আপোনালোকে প্লিজ যোনে যিমান পাৰে এই স্কিনাৰৰ মাধ্যমত থকা এই স্কিনাৰত আপোনালোকে 1 টকা 10 টকা 20 টকা যোনে যিমান পাৰে, কাকো মই জবৰদস্তি নকৰো, আপোনালোকে যোনে যিমান পাৰে প্লিজ সহায় কৰি দিয়ক। কাৰণ আপোনালোকৰ অলপ সহায় পালে হয়তো এই মানুহজনে উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটীলৈ যাব পাৰিব। কাৰণ ইদানিং ডক্টৰে কৈছে যে তেওঁৰ উন্নত চিকিৎসাৰ কাৰণে তেওঁৰ শৰীৰত ব্লাড দিব লগা হ'ব পাৰে। গতিকে আজি ডক্টৰৰ ওচৰত যিহেতু আপুনি গৈছে, ডক্টৰে কি কৈছে আপোনাক? ডাইরেক্ট কৈছে ব্লাড নাই দিয়া, তুমি ইমিডিয়েট তুমি ব্লাড কমাব লাগিব। মানে ডক্টৰে আপোনাক চিকিৎসা কৰা নাই? নাই কৰা, মেডিচিন দিয়া নাই, কৈছে তুমি ব্লাড কমাব লাগিব, নহ'লে তুমি এই সপ্তাহৰ ভিতৰত তোমাৰ মানে এক্সিডেন্ট হ'ব পাৰে। আচ্ছা, আপুনি নাকান্দিব, কাৰণ চাওক এইটোতো ভগৱানৰ ওচৰত, আৰু যিমান পাৰো আমি সহায় কৰিবলৈ চেষ্টা কৰিম, আমাৰ ৰাইজে সহায় কৰিব চেষ্টা কৰিব। কাৰণ এই ভিডিঅ'টো সকলোৱে দেখি আছে। আৰু আপোনাৰ এনে নাম কি আছিলে? মনোকান্তি দাস। দেউতাৰ নাম? ৰাজকুমাৰ দাস। আচ্ছা,
এই ঘটনাটো আজি মানে ধৰক যিটো আপোনালোকে দেখি আছে বেমাৰটো কেতিয়াৰ পৰা দেখিছে আপোনালোকে? বেমারটো আজি ৩-৪ বছর ধরে এরকম হইতে আছে। আচ্ছা, বেমার মানে ২-৩ বছর থেকে এরকমই হ অপারেশন হওয়ার পরে মানে থেকে এরকম ব্লাড মুখ নাই সুখ আছে, ফুলে নাই আর কি। ফুলে আগের থেকে ফুলতো? ব্লাড নাই হইয়া গেলে এরকম ফুলে। আচ্ছা আচ্ছা আচ্ছা। যেমনে হোক আমার স্বামীরে বাঁচাইতে লাগে, আপনারা সবে সাহায্য করেন আমার। আমার ২টা পোলাপাইন আছে ছোট ছোট, এটিরে বাঁচাইতে লাগে। আমার সংসার আর কেউ নাই, কাম এখন করে বর্তমানে খাওয়া। আপনার সংসারটা কেমনে চলে আপনি? আমিও হাজিরা কাম করি, মানুষের ঘরে বা যেটা পাই যখনই তখনই করি, রাস্তার কাম করি, আচ্ছা, এগুলা করে আমি সংসার চলাম গো। দেখি আছে ইয়াত স্থানীয় মানুহ, ঘৰৰ ওচৰৰে মানুহ ইয়াত আহি উপস্থিত হৈছে আৰু যিহেতু তেওঁলোকে মোক মাতিছে আজি আৰু এই কাৰণে মাতিছে চাক, এগৰাকী মুছলমান সমাজৰ মানুহ হোৱাৰ পিছতো আজি এই হিন্দু মানুহজনৰ কাৰণে ঘৰৰ পৰা ইমান ৰাতি ওলাই আহিছে। আৰু এই ভিডিঅ'টো প্লিজ এই কাৰণে বনাইছো, ইয়াৰ পৰা সমাজৰ কাৰণে বহুখিনি শিক্ষা আমি সমাজৰ কাৰণে ল'ব লাগে। মানৱতা যে মানুহৰ আজিকালি কিমান আছে বা কিমান মানুহৰ নাই সেইটো প্ৰমাণ হৈ গৈছে এইজন মানুহক দেখি। একচুৱেলি খুৰা কি হৈছে এইটো ঘৰত? তো মানুহ বেমার দাদা বহুত দিন থাকে আজকে বহুদিন আর থেকে বেমার বহুত দিন থেকে বেমার মানুষজন হাজিরাত কাম করে খায় এখন বেমার তো খাইতে পারেন না দোয়াইও করতে পারেন না আচ্ছা আর আমরা মুসলমান মানে বহুত সহায় করছে আচ্ছা এখন ওহারও হয়ে মানে আমরা ভিডিওটা ছাড়তে বাধ্য হয়েছি আর কি আচ্ছা আচ্ছা মানে বিশেষভাবে এখন মানে উনি হাজিরা না গেলে মানে সংসার চলে না। সংসার চলে না আচ্ছা আচ্ছা। আর ওনার ছেলে মেয়ে দুজন আছে বর্তমানে, ছেলে মেয়ে দুইজন আছে কামানের কেউ নেই। খামানের খেব নাই মানে এই যেটা বেমার, এই বেমারটা আজকে অনেকদিন পুরানা নাকি? অনেকদিন পুরানা পুরানা মানে বেমার। 4-5 বছর হয় আর কি আচ্ছা এখন মানে এটা বছর বছর মানে এখন মুখটা ফুলে গেছে বছর বছর রক্ত পড়তে লাগে আর কি আচ্ছা 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 এ লাগে ব্লাড দিলে আবার সুস্থ হয়, নাহলে আবার বলার দিলে সুস্থ হয় আমি স্থানীয় ৰাইজ হিচাপত বৰ দুখিত হৈছো যিহেতু তেখেত আমাৰ গাঁৱৰে ওচৰে পাজৰে মানুহ আৰু তেখেত বৰ্তমান আজি 2-3 বছৰৰ পৰা এই ৰোগত আক্ৰান্ত হৈছে। আগতে যদি অকণমান কম আছিলে আৰু বৰ্তমান তেওঁৰ অৱস্থাটো বৰ বেয়া হৈছে আৰু আজি তেখেত যেতিয়া জোৰাপুখুৰী হস্পিটেলত আমাৰ চিভিল হস্পিটেলত গৈছিলে, আচ্ছা তাত যোৱাৰ পিছত যেতিয়া ডক্তৰে দেখি তেখেতক একো ঔষধ পাতি দিয়া নাই। নিদিয়াৰ কাৰণটো হৈছে তেওঁৰ শৰীৰত বৰ্তমান একেবাৰে তেজৰ সংখ্যাটো কম আছে আৰু সপ্তাহৰ ভিতৰত তেওঁৰ ব্লাড লাগে আৰু ব্লাড নহলে তেওঁৰ কি জানি কি হ'ব মানে ক'ব নোৱাৰে। সেইখিনি মানে ডক্তৰে কোৱাৰ পিছত মানুহজন একদম ভয়ংকৰ আতংক হৈ পৰিছে আৰু মই এইটো ভাবিছিলো যে আমাৰ এই স্থানীয় বহু ৰাইজ আছে, এই অঞ্চলৰ বহু ৰাইজ আছে, প্ৰায় 3 মাহ পিছত বা কোনোবা এনেকুৱা আছে যে বৰ্তমান এই মাহেকত ব্লাড ডনেট কৰে। ৰক্তদান মানুহে কয় যে এইটো এটা সমাজৰ ভাল এটা লক্ষণ আহে। গতিকে আমি স্থানীয় যিসকল ৰাইজে ৰক্তদান দিয়ে সেইসকলক আহ্বান কৰিম যে আপোনালোকে এনেকুৱা এজন ফেমিলিৰ কাষত আহি থিয় হওক আৰু কমচে কম আপোনালোকে টকা দিব নোৱাৰে, যোনসকলে ফ্ৰী অফ কষ্ট যে ব্লাড ডনেট কৰি আছে হস্পিটেলত গৈ, সেইসকলে এইজন মানুহৰ পিনে চাই তেখেতক এবেগ হলেও ব্লাড দিয়ক।